সম্মানীয় শিক্ষাগুৰুসকল জনাই আছো এটা পৰীক্ষা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ খবৰ যে HCERTৰ ফালৰ পৰা পৰীক্ষাৰ যি প্ৰশ্ন কাকত কটা হয় সেই সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আহিছে। বিশেষকৈ আগতে দেখা গৈছিল যে ক্লাছ 3ৰ পৰা 8লৈ যি পৰীক্ষাৰ প্ৰশ্ন কাকত কটা হয় যে ফাৰ্ষ্ট ইউনিট টেষ্ট, ছেকেণ্ড, থাৰ্ড, ফ'ৰ্থ এনেকুৱাকৈ 50 নম্বৰকৈ প্ৰশ্ন কটা হৈছিলে। আৰু যিখিনি ফাৰ্ষ্ট ইউনিট টেষ্টত আহিছিলে ছেকেণ্ড ইউনিট টেষ্টত তেনেকুৱা সেইকেইটা চেপ্টাৰ অহা নাছিলে, বেলেগ কেইটা লোৱা হৈছিলে। কিন্তু এতিয়া এটা নতুন নিৰ্দেশনা আহিছে, হয়তো আগৰ চিষ্টেমটো কোনো কোনো স্কুলত হয়তো বেলেগো থাকিব পাৰে। তো এতিয়া নতুন যিটো নিৰ্দেশনা আহিছে তাতে কি লিখা আছে আপোনালোকে সবিশেষ চাই ল'ব। হয়তো অলপ চাই পেলাই আপোনালোকে নাভাবিব যে হয়তো এইখিনিয়ে নেকি। ইয়াত বহুত গুৰুত্বপূৰ্ণ কথা কিছুমানো আছে, বিশেষকৈ ক্লাছ 5 আৰু 8ৰ ক্ষেত্ৰত। গতিকে আপোনালোকে একদম শেষলৈকে ভিডিঅ'টো চাব। আৰু আজিকালি যিহেতু গুণোৎসৱ হয়, গতিকে যেতিয়া বিষয়া এজনে আহি পেলাই আপোনাক প্ৰশ্ন সুধিব, যদি এই নতুন নিয়মতে আপুনি পৰীক্ষা নলয় তেতিয়া হয়তো আপুনি বিপদতো পৰিব পাৰে। যিহেতু তেওঁলোকে গম পাব যে হাফ ইয়াৰলি বা এনুৱেল এক্সামত প্ৰশ্নৰ যিটো নম্বৰ আছিলে এইটো পৰিৱৰ্তন হৈছে। গতিকে আপুনি এই নতুন নিৰ্দেশনা মতে পৰীক্ষাটো পাতিবলৈ চেষ্টা কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাব পাৰিছে HCERTৰ ফালৰ পৰা আহিছে ফ্ৰম ডক্টৰ নিৰদা দেৱী, ডাইৰেক্টৰ HCERT আছাম, কাহিলীপাৰা, গুৱাহাটী। আৰু টু দ্য মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা আছাম, কাহিলীপাৰা, গুৱাহাটী, তেখেতলৈ পঠাইছে 21 ছেপ্টেম্বৰ তাৰিখে ওলাইছে এইটো, অৰ্থাৎ যোৱাকালি। সাবজেক্টটো চাওক, ৰিগাৰ্ডিং ফৰ্মেটিভ এছেছমেণ্ট, ছামেটিভ এছেছমেণ্ট এণ্ড এনুৱেল এক্সামিনেশ্যন ফৰ দ্য একাডেমিক ইয়াৰ 2024-25। আৰু এইটো বিশেষকৈ যি ফৰ্মেটিভ এছেছমেণ্ট অৰ্থাৎ ইউনিট টেষ্ট লোৱা হয় আৰু ছামেটিভ এছেছমেণ্ট আৰু বছৰেকীয়া পৰীক্ষা সেইবিলাক সম্পৰ্কীয়। তো চাওক কি লিখিছে। Sir, with reference to the subject cited above, I have the honor to submit herewith a guideline regarding formative assessment, summative assessment, and annual examination for the academic session 2024-25 for class 3 to 8 according to the GOVT notification bide number E228812/27 dated 1st November 2022 for RTE Amendment Act 2019, copy enclosed for your kind perusal and onward communication to the school level. তো এইটো এই নাম্বাৰ মতে এটা নটিফিকেশ্যন ওলাইছিলে, তাতে ক্লাছ 3ৰ পৰা ক্লাছ 8লৈ যি ফৰ্মেটিভ এছেছমেণ্ট আৰু ছামেটিভ এছেছমেণ্ট আৰু বছৰেকীয়া পৰীক্ষাৰ যিটো একাডেমিক ছেছন 2024-25 বৰ্তমান চলি আছে, তাৰ কাৰণে সেই নোটিছখনত কি লিখা আছিলে ইয়াতে এনক্ল'জ কৰা হৈছে। গতিকে আপোনালোকে চাব, দিছ ইজ ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন এণ্ড নেচেচাৰী একশ্যন। তো এতিয়া চাওক কি লিখা আছিলে। Guideline for formative assessment, summative assessment, and annual examination for the academic session 2024-25. তো এইটো হ'ল গাইডলাইন, ফৰ্মেটিভ এছেছমেণ্ট আৰু ছামেটিভ এছেছমেণ্ট বা বছৰেকীয়া পৰীক্ষা কেনেকৈ পাতিব লাগিব। There will be 4 assessments from grade 3 to grade 4. The distribution of portion and marks for these grade will be as follows. আচলতে তৃতীয় শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ 4টা পৰীক্ষা পাতিব লাগিব আৰু তাৰ নম্বৰবিলাক কেনেকৈ বিতৰণ কৰিব চাই লওক। ফাৰ্ষ্ট যিটো ফৰ্মেটিভ এছেছমেণ্ট হৈছে জুন মাহত, এইটো 50 নম্বৰৰ ক্লাছ 3, ক্লাছ 4ৰো 50, ক্লাছ 5, 6, 7, 8 সকলোৰে কাৰণে ফাৰ্ষ্ট যিটো ফৰ্মেটিভ এছেছমেণ্ট হৈছে 1 নম্বৰ, সেইটোত 50 নম্বৰ, অৰ্থাৎ আমি যিটো ইউনিট টেষ্ট বুলি ক'ম। তাৰপিছত ছেপ্টেম্বৰৰ যিটো পৰীক্ষা হ'ব বা হৈ আছে এইটো ছামেটিভ এছেছমেণ্ট বুলি কয়, যিটো 100 নম্বৰৰ হ'ব। চাব পাৰিছে SA1 ছামেটিভ এছেছমেণ্ট নাম্বাৰ 1। ক্লাছ 3ৰ পৰা 8লৈ 100 নম্বৰীয়া প্ৰশ্ন থাকিব লাগিব। তাৰপিছত ডিচেম্বৰত যিটো হ'ব ফৰ্মেটিভ এছেছমেণ্ট 50 নম্বৰৰ, সেইটো ছেকেণ্ড ইউনিট টেষ্ট। তো এইটোত ক্লাছ 3ৰ পৰা 8লৈ 50 নম্বৰ থাকিব। আৰু ফেব্ৰুৱাৰীত যিটো হ'ব এইটো বছৰেকীয়া পৰীক্ষা বা ছামেটিভ এছেছমেণ্ট 2 বুলি ক'ব পাৰি, সেইটো 100 নম্বৰ ক্লাছ 3ৰ পৰা 8লৈ, মনত ৰাখিব এইটো। তাৰপিছত চাওক কি লিখিছে। ছামেটিভ এছেছমেণ্ট 1 উইল ইনক্লুড দ্য পৰ্চন অফ দ্য চিলেবাছ কভাৰ্ড ফ্ৰম এপ্ৰিল টু ছেপ্টেম্বৰ। অৰ্থাৎ যিটো প্ৰথম ইউনিট টেষ্ট হৈছে ছামেটিভ এছেছমেণ্ট 1,
সৰি যেটো পৰীক্ষা সেপ্টেম্বৰত হ'ব হাফ ইয়াৰলি বা সমহীয়া পৰীক্ষা নিচিনা হেইটোৰ সিলেবাসটো এপ্ৰিলৰ পৰা সেপ্টেম্বৰলৈকে অৰ্থাৎ যেতিয়া স্কুল বহিছিলে 2024 এপ্ৰিল তাৰ পৰা সেপ্টেম্বৰ মাহলৈকে যিমান কেইটা চেপ্টাৰ পঢ়াইছে গোটেই কেইটা আহিব অৰ্থাৎ ফাৰ্ষ্ট ইউনিট টেষ্টত যিখিনি আহিছিলে সেইখিনিও থাকিব সামেটিভ এসেসমেন্ট 1ত বা হাফ ইয়াৰলি এক্সামিনেশন আমি যেটো কওঁ তাতে তাৰপিছত summative assessment 2 will include the portion of the syllabus covered from October to February আৰু summative assessment যি কেইটাত আছে এই কেইটাত অক্টোবৰৰ পৰা ফেব্ৰুৱাৰী লৈকে অৰ্থাৎ 2024 ৰ অক্টোবৰৰ পৰা 2025 ৰ ফেব্ৰুৱাৰী লৈকে যিমানখিনি পাঠ আপোনালোকে পঢ়াব সেইখিনিৰ পৰা summative assessment 2 বা এইটো আপোনালোকে পাতিব লাগিব তাৰপিছত এনুৱেল এক্সামিনেশন বিহেকৈ ক্লাস 5 আৰু ক্লাস 8 ৰ ক্ষেত্ৰত বছৰীয়া পৰীক্ষা বুলি ক'লে গোটেই সিলেবাসটো আহিব এটো চাব পাৰিছে দা সিলেবাস অফ দা হোল ইয়াৰ অৰ্থাৎ গোটেই বছৰত এক বছৰত যিমানখিনি সিলেবাস কমপ্লিট কৰিছে এপ্ৰিলৰ পৰা পিছৰ বছৰৰ ফেব্ৰুৱাৰীলৈকে গোটেইখিনি পৰীক্ষাত আপোনালোকে প্ৰশ্ন কাটিব লাগিব বিহেকৈ ক্লাস 5 আৰু ক্লাস 8 ৰ ক্ষেত্ৰত বাকি কেইটাৰ ক্ষেত্ৰত আপুনি অক্টোবৰৰ পৰা ফেব্ৰুৱাৰীলৈ যিমানখিনি পঢ়াইছে সেইখিনিৰ পৰা প্ৰশ্ন কাটিব লাগিব তাৰপিছত এইটো এসেসমেন্টৰ ৰিপোৰ্ট কাৰ্ড বিলাক কেনেকৈ বনাব চাওক ফৰ্মেটিভ এসেসমেন্ট 1 ৰ পৰা 10% লব সামেটিভ এসেসমেন্ট 1 ৰ পৰা 35% আৰু ফৰ্মেটিভ এসেসমেন্ট 2 ৰ পৰা 10% আৰু সামেটিভ এসেসমেন্ট 2 ৰ পৰা 35% অৰ্থাৎ ফাৰ্ষ্ট ইউনিট টেষ্টৰ পৰা 10% পিছত যেটো সামেটিভ এসেসমেন্ট 1 হ'ব হেটো 35% আৰু ফৰ্মেটিভ এসেসমেন্ট সেকেন্ড অৰ্থাৎ সেকেন্ড ইউনিট টেষ্টৰ পৰা 10% আৰু লাষ্টত যেটো হ'ব এটোৰ পৰা 35% লব আৰু গুণোৎসৱৰ পৰা 10% লৈ আপোনালোকে ৰিজাল্টটো বনাব লাগিব হেডলাইনত কি লিখা আছে ইন কেস অফ ষ্টুডেন্টস হু ফেইল টু এপিয়াৰ ইন ফৰ্মেটিভ এসেসমেন্ট 1 ফৰ্মেটিভ এসেসমেন্টক অহমিয়াত আসলতে গঠনমূলক মূল্যায়ন বুলি কয় আৰু সামেটিভ এসেসমেন্টক সামগ্ৰিক মূল্যায়ন তো যদি কোনোবা শিক্ষাৰ্থীয়ে formative assessment 1 summative assessment 2 formative assessment 2 summative assessment 2 বা বছৰীয়া পৰীক্ষাত বহিব নোৱাৰে তেতিয়া হলে will not be considered to promote to the next grade অৰ্থাৎ তেওঁক যি পিছৰ ক্লাছলৈ দিব নালাগে অৰ্থাৎ উত্তীৰ্ণ কৰাই দিব নালাগে যদি কোনোবা শিক্ষাৰ্থীয়ে কোনো পৰীক্ষাই দিয়া নাই parents guardians should be informed from time to time আৰু ছাত্ৰ ছাত্ৰীসকলৰ যি অভিভাৱক আছে পিতৃ মাতৃ আছে তেওঁলোকক সময়ে সময়ে জনাই থাকিব লাগে যে আপোনাৰ সন্তানে পৰীক্ষা দিয়া নাই বা কিয় দিয়া নাই এই সম্পৰ্কে তেওঁলোকক অৱগত কৰাব লাগে in case of grade 5 and 8 holding back of students will be decided on the basis of the achievement level of students in annual examination the consideration of promotion to the next higher grade will be either 50% of the total marks or 45% of the learning outcome tested অৰ্থাৎ ক্লাস 8 বা ক্লাস 5 ৰ ছাত্ৰ বা ছাত্ৰী এজনক যদি পিছৰ ক্লাছলৈ প্ৰমোশন দিব লগা হয় তেতিয়া হলে তেও যি নম্বৰ আছে তাত এভাৰেজ 50% পাব লাগিব আৰু লাৰ্নিং আউটকামস টেষ্টত 45% পালেহে তেও পিছৰ ক্লাছলৈ প্ৰমোশন দিব লাগিব আৰু যি সকল ছাত্ৰী ক্লাস 5 আৰু ক্লাস 8 ত ধৰক আকৌ হেতু শ্ৰেণীতে পঢ়িব খুজে তেওঁলোকৰ কাৰণে নতুন গাইডলাইন দিয়া আছে আৰু এই গাইডলাইন বিলাক মই পঢ়ি দিছো ডাইৰেক্ট তো চাব বিহেকৈ ক্লাস 5 আৰু ক্লাস 8 ৰ ছাত্ৰ ছাত্ৰী সকলক শিক্ষাগুৰুসকলে প্ৰথমৰ পৰাই তেওঁলোকৰ ওপৰত নজৰ ৰাখিব লাগিব যাতে তেওঁলোকে যদি যেটো সামগ্ৰিক মূল্যায়ন বা প্ৰথম সামেটিভ এসেসমেন্ট যেটো হ'ব বা এই সেপ্টেম্বৰত যেটো হ'ব তাতে আপোনালোকে চাব যাতে হিয়তে ভাল নম্বৰ পায় বা ভালকৈ লিখিব পাৰে যদি ইয়াত হিয়তৰ কিবা গ্যাপ থাকে মানে ভালকে লিখিব নোৱাৰে বা ভালকে কিবা বস্তু শিকা নাই তেতিয়া হলে আপোনালোকে পিছত এই সামেটিভ এসেসমেন্টৰ পিছত ভালকে তেওঁলোকক ৰেডি কৰাব যাতে যেটো আগন্তুক সামগ্ৰিক মূল্যায়ন যেটো ফেব্ৰুৱাৰীত হ'ব বা বছৰীয়া পৰীক্ষা হ'ব তেওঁলোকৰ কাৰণে বিহেকৈ 5 আৰু 8 ৰ কাৰণে তাতে যাতে তেওঁলোকে ভাল ফলাফল দেখুৱাব পাৰে তাৰ কাৰণে সবিশেষ ব্যৱস্থা আপোনালোকে কৰিব দৰকাৰ হলে তেওঁলোকক ৰেমিডিয়েল টিচিংৰ ব্যৱস্থা কৰিব যাতে তেওঁলোকে যেটো ফেব্ৰুৱাৰীত পৰীক্ষা হয় হেতুত যাতে ভাল ফলাফল দেখুৱাব পাৰে তাতো যদি তেওঁলোকে ভাল ফলাফল দেখুৱাব নোৱাৰে তেতিয়া হেতু ফৰ্মেটিভ এসেসমেন্টৰ পিছত আৰু কিছুদিন ৰেমিডিয়েল ক্লাস কৰাব আৰু যদি এখিনি তথাপিও একো ভাল ফলাফল দেখা নাযায় তেতিয়া এসএমসি আৰু তেওঁলোকৰ যি
অভিভাৱক আছে ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ লগত আলোচনা কৰিব তো এইটোৱে আছিলে এই নতুন গাইডলাইন তো ভিডিঅ'টো যদি ভাল লাগে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ